মিচিং স্বায়ত্তশাসিত পৰিষদৰ পঞ্চম সাধাৰণ পৰিষদ সভাত গ্ৰহণ কৰা হ'ল কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। নমস্কাৰ, মিচিং আনুলতাৰ দৰ্শকক স্বাগতম জনাই দিব বিচাৰিছোঁ এক গুৰুত্বপূৰ্ণ খবৰ। মিচিং স্বায়ত্তশাসিত পৰিষদৰ পঞ্চম সাধাৰণ পৰিষদ সভাত গ্ৰহণ কৰা হ'ল কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। জুলাই মাহৰ শেষত মিচিং স্বায়ত্তশাসিত পৰিষদৰ পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে অসম চৰকাৰলৈ প্ৰস্তাৱ প্ৰেৰণ সিদ্ধান্ত গ্ৰহণ কৰে মিচিং স্বায়ত্তশাসিত পৰিষদে। ইয়াৰ উপৰিও তাবৰম টাইত শিক্ষাজ্যোতি আঁচনিৰ অধীনত 2026 বৰ্ষৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক এককালীন আৰ্থিক সাহায্য মোকলাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। একেদৰে চাৰুচন্দ্ৰ দলে শিক্ষা সাৰথী আঁচনিৰ অধীনত প্ৰদান কৰা উচ্চ শিক্ষাৰ এককালীন আৰ্থিক সাহায্যৰ ধনো মোকলাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সভাত 2026-27 বিত্তীয় বৰ্ষত ৰূপায়ণ কৰিবলগীয়া আঁচনিৰ তালিকা চূড়ান্তকৰণ আৰু কাৰ্যকৰী কৰাৰ বিষয়েও সিদ্ধান্ত গ্ৰহণ কৰা হয়। লগতে ছাত্ৰ-ছাত্ৰীৰ আৰ্থিক সাহায্য, প্ৰাকৃতিক দুৰ্যোগ, দুৰ্ঘটনা আৰু জটিল ৰোগত আক্ৰান্ত ব্যক্তিসকলৰ সহায়ৰ বাবে আগবঢ়োৱা ধনৰ পৰিমাণ বৃদ্ধি কৰাৰ সিদ্ধান্তও গ্ৰহণ কৰা হয়। মিচিং স্বায়ত্তশাসিত পৰিষদে জানিবলৈ দিয়া মতে, এককালীন আৰ্থিক সাহায্য লাভৰ বাবে আবেদন পত্ৰসমূহ মিচিং স্বায়ত্তশাসিত পৰিষদৰ ফেচবুক পেজ আৰু ৱেবছাইটৰ পৰা সংগ্ৰহ কৰি অনলাইনযোগে জমা দিব লাগিব। অনলাইনৰ আবেদন পত্ৰসমূহ যোৱা 22 মে 2026 তাৰিখে বিয়লি 5 বজাৰ পৰা উপলব্ধ হৈ আছে। মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যৰ কাৰ্যালয়ে প্ৰকাশ কৰিছে এই শুভ বাৰ্তা।